মই ক'ব খোজা বিষয়টো কিছু স্পৰ্শকাতৰ। দেশৰ প্ৰধানমন্ত্ৰীয়ে হওক বা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হওক তেখেতসকলে সততে দাবী কৰে যে তেওঁলোকৰ চকীখন তেওঁলোকক ৰাইজে বহুৱাইছে। এনে নেতাৰ জনপ্ৰিয় ডাইলগ, এইখন চকীত মই নিজে বহা নাই, মোক ৰাইজে বহুৱাইছে। প্ৰশ্ন হৈছে এই ৰাইজসকল কোন? ভোট দিয়াৰ সময়ত দেশৰ জনতাই প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী হ'বলৈ ইভিএমৰ কোনটো বুটামত স্পৰ্শ কৰে? অৰ্থাৎ ইভিএমত এনে কোনোবা বুটাম আছে নেকি য'ত স্পৰ্শ কৰিলে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীক প্ৰত্যক্ষভাৱে নিৰ্বাচন কৰিব পাৰি? এনে ব্যৱস্থা ভাৰতীয় গণতন্ত্ৰত নাই। অৰ্থাৎ দেশৰ জনতাই প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰিব নোৱাৰে। অংকৰ দিশৰ পৰা চাবলৈ গ'লে দেশৰ প্ৰধানমন্ত্ৰী বা ৰাজ্যৰ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাত পৰোক্ষভাৱে 25% জনতাৰো কম সংখ্যকৰে সমৰ্থন থাকে। অতি ৰুঢ়ভাৱে যদি ক'বলৈ যোৱা হয় তেতিয়াহ'লে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী 25% জনতাৰ সমৰ্থনৰ ফলত হোৱাহে নেতা। অৰ্থাৎ 75% ৰাইজৰ তাত সমৰ্থন নাথাকে। অসমৰ উদাহৰণ ল'লে কথাটো বেছি স্পষ্ট হ'ব। ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ অনুগামীসকলে দাবী কৰে যে তেখেত সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী। ধৰি লোৱা হ'ল কথাটো সঁচা। ৰাজ্যৰ চুকে কোণে তেখেতৰ জনপ্ৰিয়তা আমিও দেখিছোঁ। কিন্তু সেই জনতাই তেখেতক পোনপটীয়াকৈ মুখ্যমন্ত্ৰী বনাব পৰা নাই বা নবনায়। এই যে হাজাৰ হাজাৰ জনতাৰ মাজত মুখ্যমন্ত্ৰীৰ গালত টপককৈ চুমা দিয়া মহিলাগৰাকী, তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী কৰাত প্ৰত্যক্ষভাৱে ভোট দিব পৰা নাই। সেই ব্যৱস্থা ভাৰতৰ গণতন্ত্ৰত নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পাতিছে বিজেপি, এজেপি বা বিপিএফৰ বিধায়কসকলে। মুখ্যমন্ত্ৰীয়ে বিধানসভাত কোৱা মতে সেইসকল বিধায়কে মিলি 1 কোটিতকৈ বেছি ভোট এইবাৰ নিৰ্বাচনত সংগ্ৰহ কৰিছে। মুঠ ভোটাৰৰ সেই সংখ্যা প্ৰায় 50% বুলি তেওঁই দাবী কৰিছে। অৰ্থাৎ 50% ভোটাৰৰ মুখ্যমন্ত্ৰী পতা নপতাত কোনো হাত নাই। 50%ই হয়তো মুখ্যমন্ত্ৰী বনোৱাত পৰোক্ষভাৱে সহায় কৰিছে, আনহাতে 50% ভোটাৰৰ মুখ্যমন্ত্ৰী পতা নপতাত কোনো তেওঁলোকৰ অৰিহণা নাই। আজি যদি অগপ বা বিপিএফৰ বিজেপিতকৈ বেছি বিধায়ক থাকিলেহেঁতেন তেনেহ'লে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নহ'লহেঁতেন, অন্য কোনোবা এজন হ'লহেঁতেন। অৰ্থাৎ বাধ্যত পৰিহে অগপ বা বিপিএফে মুখ্যমন্ত্ৰীৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন দিছে। অৰ্থাৎ অগপ বা বিপিএফৰ বিধায়কক জয়ী কৰা ভোটাৰেও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি ভোট দিয়া নাছিল। আজিৰ তাৰিখত তেওঁলোকৰ সামৰ্থ্য নাই বাবে তেওঁলোক মৌন হৈছে, তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন দিবলৈ বাধ্য হৈছে। গাণিতিকভাৱে চালে ৰাজ্যৰ সৰ্বকালৰ জনপ্ৰিয় ব্যক্তিজন মুখ্যমন্ত্ৰী হোৱাত অতি বেছি 25% জনতাৰ পৰোক্ষ হাত আছে। এয়া এটা উদাহৰণে এই অংকটো সমগ্ৰ দেশতে খাটে। প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰতো একেই অংক। দেশৰ জনতাই প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী নবনায়। নিজ দলৰ বিধায়কে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰে। ইয়াত জনতাৰ ৰায়দান নচলে। কাইলৈ যদি জনতাই দেশৰ প্ৰধানমন্ত্ৰী বা ৰাজ্যৰ মুখ্যমন্ত্ৰী গাদীচ্যুত কৰিব বিচাৰে, সেই ব্যৱস্থা আমাৰ সংবিধানত নাই, আমাৰ গণতন্ত্ৰত নাই। কিন্তু যদি দলে বিচাৰে, এক মুহূৰ্তত প্ৰধানমন্ত্ৰীৰ চকীও আঁতৰিব বা মুখ্যমন্ত্ৰীৰ আসনো খালী হৈ যাব। তাত হয়তো নতুন ব্যক্তি মুখ্যমন্ত্ৰী হ'ব বা নতুন ব্যক্তি প্ৰধানমন্ত্ৰী হ'ব যদি দলে বিচাৰে। অৰ্থাৎ জনতাই বিচাৰিলেও কোনোবা মুখ্যমন্ত্ৰী নহ'ব পাৰে, দলে বিচাৰিলে হ'ব পাৰে। কিন্তু বিশ্বত এনে বহু দেশ আছে য'ত দেশৰ প্ৰধানজনক ৰাইজে নিৰ্বাচন কৰে। প্ৰত্যক্ষভাৱে তেওঁলোকক ভোট প্ৰদান কৰে যে কোন নেতাৰ হাতত দেশৰ শাসনভাৰ তেওঁলোকে সঁপিব। উদাহৰণ ফ্ৰান্স। ফ্ৰান্সৰ জনতাই কেৱল ৰাষ্ট্ৰপতিৰ বাবেহে ভোট দিয়ে। অৰ্থাৎ ৰাষ্ট্ৰপতিক ফ্ৰান্সৰ জনতাই প্ৰত্যক্ষভাৱে ভোট দিয়ে, ৰাষ্ট্ৰপতি বনায়। ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত থিয় হ'ব খোজা ব্যক্তি বিশেষে নিৰ্বাচিত প্ৰতিনিধি যেনে মেয়ৰ, সাংসদ আদিৰ পৰা তেওঁৰ সমৰ্থনত 500 স্বাক্ষৰ সংগ্ৰহ কৰিব লাগিব। এই যে 500 স্বাক্ষৰ সংগ্ৰহ কৰিব, সেয়া নিৰ্দিষ্ট এটা অঞ্চলৰ পৰা কৰিলে নহ'ব। অৰ্থাৎ এই 500 স্বাক্ষৰ দেশৰ অন্ততঃ 30টামান বিভিন্ন বিভাগ বা ৰাজ্যৰ পৰা সংগ্ৰহ কৰিব লাগিব। ইয়াৰ পিছত দেশৰ জনতাই নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোট দিব। যদি মুঠ ভোটৰ 50% ভোট কোনো প্ৰাৰ্থীয়ে লাভ কৰিলে, সেই ব্যক্তি 5 বছৰৰ বাবে ৰাষ্ট্ৰপতি হ'ব ফ্ৰান্সৰ। আৰু যদি 50%তকৈ কম ভোট পায় তেনেহ'লে সৰ্বাধিক ভোট পোৱা দুগৰাকী প্ৰাৰ্থী বাছি উলিওৱা হ'ব। এই দুগৰাকী প্ৰাৰ্থী নিৰ্বাচনৰ পিছত এইবাৰ তেওঁলোকক লৈ ভোট হ'ব। সৰ্বাধিক ভোট পোৱাজনে এইবাৰ দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ব। ইয়াৰ পিছত ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন কৰে প্ৰধানমন্ত্ৰীজনক। এয়া অতি গুৰুত্বপূৰ্ণ। ফ্ৰান্সত এনে উদাহৰণ আছে যে ৰাষ্ট্ৰপতিগৰাকী এটা দলৰ হয় আৰু কেতিয়াবা প্ৰধানমন্ত্ৰীগৰাকী অন্য দলৰ হয়। আৰু আটাইতকৈ লক্ষণীয় বিষয় যে প্ৰধানমন্ত্ৰী বা তেওঁৰ মন্ত্ৰীবৰ্গ যি থাকিব, এই মন্ত্ৰীবৰ্গৰ কোনো দলৰ সদস্য বা নিৰ্বাচনত জয়ী হৈ আহিব লাগিব বুলি তাত কোনো কথা নাই। আমাৰ ইয়াত যিদৰে এজন প্ৰধানমন্ত্ৰী হ'বলৈ এটা নিৰ্দিষ্ট দলৰ প্ৰাৰ্থী হ'বই লাগিব, তেওঁ নিৰ্বাচনত জয়ী হ'বই লাগিব, ফ্ৰান্সত তেনে কোনো ধৰাবন্ধা নিয়ম নাই। অৰ্থাৎ যদি ৰাষ্ট্ৰপতিয়ে ভাবে যে কোনোবা ব্যক্তিক তেওঁ
প্ৰধানমন্ত্ৰী বনাব সেই কাম তেওঁ কৰিব পাৰে আৰু এই ধৰণৰ উদাহৰণ আছে সাধাৰণতে এই ধৰণৰ নিৰ্বাচনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে সুদক্ষ ব্যক্তি নিৰ্বাচন কৰে এখন শক্তিশালী চৰকাৰ গঠনৰ স্বাৰ্থত ৰাষ্ট্ৰপতিয়ে বিভিন্ন ক্ষেত্ৰৰ যেনে শিক্ষাবিদ হ'ব পাৰে অৰ্থনীতিবিদ হ'ব পাৰে ক্ৰীড়াবিদ হ'ব পাৰে আমোলা হ'ব পাৰে বিজ্ঞানী হ'ব পাৰে সেই ধৰণৰ ব্যক্তিক তেওঁ নিৰ্বাচন কৰে তেওঁৰ মন্ত্ৰী হ'বৰ বাবে 1976ত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী হৈছিল ৰেমন বাৰে তেখেত কিন্তু কোনো ৰাজনীতিবিদ নাছিল তেখেত কোনো ৰাজনৈতিক দলৰ পৰা নিৰ্বাচিত হোৱা ব্যক্তি নাছিল তেখেত আছিল এজন অৰ্থনীতিবিদ আৰু এখন বিশ্ববিদ্যালয়ৰ প্ৰফেসৰ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে তেওঁ কোনো দলৰে সদস্য নাছিল অৰ্থাৎ ফ্ৰান্সৰ দৰে দেশৰ প্ৰধানজনক ৰাইজে নিৰ্বাচন কৰে সেই দেশৰ ৰাষ্ট্ৰপ্ৰধানে বুকু ডাঠি ক'ব পাৰে যে দেশৰ গৰিষ্ঠ সংখ্যক জনতাৰ সমৰ্থনত মই এই আসনখন লাভ কৰিছোঁ এই ৰাষ্ট্ৰপতিৰ আসনখন লাভ কৰিছোঁ কিন্তু সেই কথা আমাৰ দেশত নাখাতে বা আমাৰ ৰাজ্যৰ প্ৰধানজনে সেই দাবী কৰাৰ থল আমি দেখা নাপাওঁ প্ৰকৃতাৰ্থত যদিও আমি দাবী কৰোঁ যে ভাৰতীয় গণতন্ত্ৰত গৰিষ্ঠ সংখ্যক জনতাৰ সমৰ্থনত চৰকাৰ গঠন কৰা হয় বুলি কিন্তু এয়া 100% সত্য নহয় স্বাধীনতাৰ পিছৰ পৰা আজিলৈ চৰকাৰ গঠনৰ ক্ষেত্ৰত গৰিষ্ঠ সংখ্যক জনতাই কেতিয়াও সমৰ্থন দিয়া নাই পৰিসংখ্যাই দেখুৱায় যে ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত দেশৰ আটাইতকৈ বেছি জনতাৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰিছিল ৰাজীৱ গান্ধীয়ে 48.1% ভোট লাভ কৰিছিল সেই সময়ত ৰাজীৱ গান্ধী চৰকাৰখনে সেইখনে আজিলৈকে আটাইতকৈ বেছি জনপ্ৰিয় চৰকাৰ বুলি দাবী কৰা হয় অৰ্থাৎ সেই জনপ্ৰিয় চৰকাৰখনত 51.9% জনতাৰ সমৰ্থন নাছিল বিশ্বৰ আটাইতকৈ বৃহত্তম দল বুলি দাবী কৰা বিজেপিয়ে মিত্ৰ দলৰ সহযোগত 2024ত কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল 43.6% ভোটাৰৰ সমৰ্থন লৈ যদি আমি উলটাকৈ কথাটো ভাবো 56.4% ভোটাৰৰ সমৰ্থন নাছিল মোদী চৰকাৰৰ ওপৰত অৰ্থাৎ আমাৰ দেশৰ জনতাৰ গৰিষ্ঠ সংখ্যকে বিৰোধীৰে ভূমিকা পালন কৰে হে সংখ্যাক গুৰুত্ব দিলে আমাৰ দেশে স্বাধীনতাৰ পৰা আজিলৈ জনতাৰ চৰকাৰ লাভ কৰা নাই হে আমি যে দাবী কৰি থাকোঁ জনতাৰ চৰকাৰ প্ৰকৃতাৰ্থত গৰিষ্ঠ সংখ্যক জনতাই সদায় বিৰোধীৰ আসনতহে বহি আছে ধন্যবাদ